এইবাৰ চুৰ নহয়, চিলিঙৰ ভিতৰত লুকাই আছিল দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী। এয়া মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দৃশ্য। ধৰা নপৰিবৰ বাবে ন কৌশল অপৰাধীৰ। চিলিঙৰ ভিতৰত লুকাই থকা এই চাইবাৰ অপৰাধীটোক এনেদৰেই বিচাৰি উলিয়ালে আৰক্ষীয়ে। দৰাচলতে মুম্বাইৰ অপৰাধ অনুসন্ধান শাখাৰ এটা দল আহিছিল মৰিগাঁৱলৈ। দলটোৰ লক্ষ্য আছিল কেইটামান দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী। এই চাইবাৰ অপৰাধীৰ দলটোৱে ভুৱা নথিপত্ৰৰে HSBC বেংকৰ ক্ৰেডিট কাৰ্ড লৈছিল আৰু তাৰ পাছত এই ক্ৰেডিট কাৰ্ডেৰে লোন লৈ সৰকাইছিল 1 কোটিতকৈ অধিক ধন। আজাদ ময়দান আৰক্ষী থানাত ৰুজু হোৱা এই গোচৰটোত মুম্বাই আৰক্ষীয়ে সহায় বিচাৰিছিল মৰিগাঁও আৰক্ষীৰ আৰু তাৰ পাছতেই মৰিগাঁও আৰক্ষীৰ সহযোগত মুম্বাই আৰক্ষীৰ এই অভিযানৰ নেতৃত্ব দিছিল মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই। মুম্বাই পুলিচ আহিছিলে, যোৱাকালি আহিছিলে। মুম্বাই পুলিচৰ এটা CID এটা বৃহৎ টীম আহিছিলে আৰু আহি পেলাই তেওঁলোকে আমাৰ লগত কথা বতৰা পাতিলে আৰু HSBC বেংকত আপোনাৰ এই মানে ফেক ক্ৰেডিট কাৰ্ডৰ এটা স্কেম এটা কৰিছিলে আৰু তাত যিবিলাক ব্যক্তিৰ তেওঁলোকে আমাক তথ্য দিছিলে সেই ব্যক্তিবিলাক আমাৰ এই লাহৰীঘাট আৰু মইৰাবাৰী এৰিয়াৰ। আৰু ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা বতৰা পাতি তাত আজাদ ময়দান পুলিচ ষ্টেচনত এটা কেছ ৰেজিষ্টাৰ হৈছিলে 371/2024 আৰু সেই কেছ সংক্ৰান্তে তেওঁলোকৰ গোটেই টীমটো আহিছিলে আৰু HSBC বেংকৰ ছিনিয়ৰ অফিচিয়েলছো আছিলে গোটেই টীমটোত। আৰু আমি যোৱাকালি এই গোটেই তথ্য পাতিবিলাক লৈ পেলাই আমি অভিযান চলাওঁ। মৰিগাঁৱৰ এইগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই চাইবাৰ অপৰাধীৰ সকলো তলা নলা জানে। যোৱা 2 বছৰত সমীৰণ বৈশ্যৰ নেতৃত্বতেই গ্ৰেপ্তাৰ কৰা হৈছে 270ৰো অধিক চাইবাৰ অপৰাধী। গতিকে বিচাৰি পোৱাত পলম নহ'ল। গ্ৰেপ্তাৰ হ'ল ইলিয়াছ আহমেদ, আজাহাৰুল ইছলাম, মহিবুৰ ৰহমান, মহিউদ্দিন আহমেদ আৰু আবু বক্কৰ ছিদ্দিকী নামৰ এই 5টাকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী। এওঁলোকে এই যিবিলাক পেন কাৰ্ড আৰু আধাৰ কাৰ্ড তেওঁলোকে অলৰেডি প্ৰকিয়ৰ কৰিছিলে ফেক, সেইবিলাক সেই সময়ত পুৰণা, এইটো হ'ল জুলাই মাহত এই ঘটনাটো সংঘটিত কৰিছিল। 2024 চনৰ জুন আৰু জুলাই মাহত এই ঘটনাটো সংঘটিত কৰিছিলে। এড্ৰেছবিলাক তেওঁলোকে বম্বে, এড্ৰেছবিলাক তেওঁলোকে দিল্লী, এইবিলাকত বিভিন্ন দিছিল, দি পেলাই এই ক্ৰাইমটো তেওঁলোকে কৰিছিলে আৰু যোৱাকালি 5জন ইতিমধ্যে আমি এপ্ৰিহেণ্ড কৰিছোঁ। উল্লেখ্য যে ইয়াৰে 3টা চাইবাৰ অপৰাধীক পূৰ্বতেও মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ধৃত চাইবাৰ অপৰাধীকেইটাক জেৰা অব্যাহত ৰাখিছে মুম্বাইৰ আৰক্ষীয়ে। মৰিগাঁৱৰ পৰা শামিমুল ইছলাম আৰু কুলদীপ বৰদলৈ, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।